का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসম তথা সমগ্ৰ দেশৰে কৃষকসকলৰ অন্যতম এক প্ৰধান সমস্যা হৈছে উপযুক্ত বজাৰৰ অভাৱ। তুলনামূলকভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত এই সমস্যা আৰু অধিক প্ৰকট, কিয়নো তাকৰীয়া কৃষিভূমিৰ অধিকাৰী এইসকল কৃষকে উৎপাদন কৰা কম পৰিমাণৰ কৃষি সামগ্ৰী ক্ৰেতাসকলক আকৰ্ষণ কৰাত ব্যৰ্থ হয়। স্বাভাৱিকতে এনে ক্ষেত্ৰত সমগ্ৰ যোগান শৃংখল ব্যৱস্থাটো দীঘলীয়া হোৱাৰ বাবে কৃষক আৰু উপভোক্তাৰ মাজৰ মধ্যভোগীৰ সংখ্যা বৃদ্ধি পায়। ইফালে তাকৰীয়া কৃষিভূমিৰ অধিকাৰী কৃষকসকলে পৰিকল্পিত কৃষি ব্যৱস্থা হাতত লোৱাৰ পৰাও বঞ্চিত হ'বলগীয়াত পৰে। অসমৰ কৃষকসকলৰ গাইপতি কৃষিভূমিৰ পৰিমাণ 1 হেক্টৰৰো কম। এনে ক্ষেত্ৰত কৃষি যান্ত্ৰিকীকৰণ, জলসিঞ্চন আদিৰ বাবে বহু সমস্যাই দেখা দিয়ে। এনেবোৰ সমস্যাৰ সমাধানৰ লক্ষ্যৰে ভাৰত চৰকাৰে কৃষকসকলক একত্ৰীকৰণৰ বাবে কৃষক উৎপাদন সংস্থা গঠন আৰু প্ৰয়োজন সাপেক্ষে এনেবোৰ সংস্থাক কৃষক উৎপাদন কোম্পানীলৈ ৰূপান্তৰৰ ব্যৱস্থা লৈ আহিছে। এনেবোৰ সংস্থাক উদগনি যোগোৱাৰ লক্ষ্যৰে আনকি 2014 বৰ্ষটোক কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে ইয়াৰ অফ FPO হিচাপে ঘোষণা কৰিছিল। লাহে লাহে আমাৰ ৰাজ্যখনৰ কৃষকসকলেও কৃষক উৎপাদন সংস্থা নতুবা কোম্পানীৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে আৰু বিভিন্ন চৰকাৰী, বেচৰকাৰী নতুবা ব্যক্তিগত প্ৰচেষ্টাত ঠায়ে ঠায়ে গঠন কৰা হৈছে FPO আৰু FPC। FPO নতুবা FPC সমূহৰ মূল উদ্দেশ্য হৈছে ব্যক্তিগতভাৱে নহয়, সমূহীয়াভাৱে কৃষি কৌশল আহৰণ, সদস্য কৃষকসকলক কৃষি ঋণৰ ব্যৱস্থা, কৃষি প্ৰশিক্ষণৰ জৰিয়তে কৃষি ক্ষেত্ৰত ন কৌশলৰ সংযোজন আৰু কৃষি বাণিজ্যিকীকৰণ। কামৰূপ জিলাৰ কণিহাট কেইগৰাকীমান উদীয়মান যুৱকে 2016 বৰ্ষতে আৰম্ভ কৰে FPO গঠনৰ কাম। পৰৱৰ্তী সময়ত 2020 বৰ্ষত কোম্পানী আইনৰ অধীনত FPC হিচাপে পঞ্জীভুক্ত হোৱাৰ পিছৰে পৰা কণিহাট অৱস্থিত উত্তৰণ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে হাতত লৈ আহিছে কৃষকসকলৰ কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ। 2016 বৰ্ষৰ এই FPC-টোৱে ইতিমধ্যে পূৰ্বৰ ভাড়াঘৰৰ পৰিৱৰ্তে কোম্পানীৰ নিজা কাৰ্যালয় স্থাপন কৰি হাতত ল'বলৈ সক্ষম হৈছে বিভিন্ন ধৰণৰ কাম-কাজ। উত্তৰণ FPC-ৰ কাম-কাজ সম্পৰ্কে কোম্পানীটোৰ অধ্যক্ষ পৰেশ শৰ্মাই এনেদৰে কয়। এই যে আপুনি ক'লে যে উত্তৰণ কৃষি উৎপাদক সংস্থা, এই যে FPC বিলাকৰ কি কাম আচলতে, কেনেকৈ কি FPC কথক কি বস্তু অলপ বুজাই দিয়কচোন। FPC আচলতে এনেকুৱা এটা বস্তু, আমি তাহানিতে আমি যিটো দেখিছোঁ কৃষি ক্ষেত্ৰত জড়িত অনুষ্ঠান এইটো। আমাৰ কৃষি পদ্ধতিটো আচলতে আমি বৰ পুৰণিকলীয়া পদ্ধতিতে চলি আছিল। এতিয়া FPCৰ জৰিয়তে ভাৰত চৰকাৰে এটা নতুন আঁচনি গ্ৰহণ কৰিছে যে কৃষিক যান্ত্ৰিকীকৰণ ব্যৱস্থাৰ জৰিয়তে কৃষকক অধিক উৎপাদন কৰাৰ যিটো সুবিধা, উৎপাদন হোৱাৰ যিটো সুবিধা, আৰু এই সুবিধাটো FPCৰ জৰিয়তে FPCৰ মাধ্যমেদি কৃষকসকলক দিয়াৰ কাৰণে যত্নতা কৰিছে আৰু সেই কামটোৱে আমি কৃষকৰ মাজত বৰ্তমান কৰি আছোঁ। আচ্ছা, কেনেকৈ আৰম্ভ কৰিলে আপোনালোকে FPC-টো প্ৰথম যেতিয়া কৰিলে আৰম্ভ কেনেকৈ কৰিছিলে? ঠিক আমি যেতিয়া FPC নকৰোঁ, তেতিয়া কৰা নাছিলোঁ, তেতিয়া আমি আমাৰ স্থানীয় এগ্ৰিকালচাৰ অফিচত আমি যাই আমি কৃষি সম্পৰ্কীয় বহু কিবা কিবি কথা SDO লৈ পাতাত তেখেতসকলে মানে এটা দিনত তেওঁলোকে ব্যক্ত কৰিলে যে এনেকুৱা অনুষ্ঠান এটা হ'ব, FPO কৰক আপোনালোকে। FPOৰ জৰিয়তে বোলে FPO মানে ছাৰ বোলে FPO মানে হ'ল মানে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন, আৰু FPOৰ জৰিয়তে আপোনালোকে FPC হ'ব পাৰিব। FPC হ'লে আপোনাৰ কমাৰ্চিয়েল হ'ব
আৰু এপিঅ'ৰ যিখিনি প্ৰডাকশ্যন আপোনাৰ এফপিচিৰ মাধ্যমত আপোনালোকে লৈ যাওক আৰু সেইখিনি কমাৰ্চিয়েল কৰি আপোনালোকে এফপিচি হওক গতিকে মই তেতিয়া চাব খুজিছোঁ যে এফপিচি মানে কৃষি বিজনেছ কৈছে কি এফপিচিত কৃষি বিজনেছ আছে কিন্তু এফপিঅ'ত কৃষিৰ বিজনেছটো নাই যে নহ'ব বাৰু মানে আচলতে কৃষি বাণিজ্যিক কি আপোনালোকে এইটো কৰিলে এতিয়া এই এফপিচিটোৰ গঠনটো কেনেকুৱা কি কোন থাকে এফপিচিটো পিছত গঠন আমি খেতিয়ক থাকিব লাগিব আৰু আমাৰ স্থানীয় যিখিনি আমাৰ কৃষি সম্পৰ্কীয় মানে অফিচ আছে তেখেতসকলৰ যিখিনি মুৰব্বী তেখেতসকলক আমি সংযোগ কৰি তেখেতসকলৰ পৰা উপদেশ লৈ আমি মানে আপোনালোকৰ এফপিচিটোৰ ষ্ট্ৰাকচাৰটো কি ষ্ট্ৰাকচাৰটো হ'ল আমি এখন ৰাজহুৱা মিটিং কৰি আমি এখন কমিটি এখন ফৰ্ম কৰিছোঁ ফৰ্ম কৰি আমি আমাৰ যি মত আমাৰ যিটো উদ্দেশ্য এইটো আমি বিভিন্ন অফিচ কাছাৰীত আমি জনাইছোঁ সেইটো বুজিলোঁ কিন্তু কথা হ'ল আপোনাৰ কমিটিখন কোন থাকে কমিটিখন থাকে মানে চেয়াৰমেন থাকে বিঅ'ডি থাকে আৰু মানে হেৰি থাকে প্ৰমোটাৰ থাকে চেয়াৰমেন কেইজন থাকে চেয়াৰমেন এজনে থাকে বিঅ'ডি আপোনাৰ 5জন 6জন আপোনালোকৰ কেইজন আছে আমাৰ 5জন আছে বিঅ'ডি আৰু প্ৰমোটাৰ আমি 5জন আছোঁ আৰু বেলেগ কোনোবা থাকে বাকীখিনি মেম্বাৰ আছে ষ্টাফ আৰু ষ্টাফ থাকে ষ্টাফত কোন থাকে ষ্টাফত থাকে একাউণ্টেণ্ট থাকে অফিচ এছিষ্টেণ্ট থাকে এই চেলাৰী পাই থাকে তেখেতসকলে আৰু বাকীখিনি আমাৰ এনেকৈ চলি আছে কিন্তু এফপিচিত যে এটা মূল মুৰব্বী এজন থাকিবলৈ চিফ এক্সিকিউটিভ আছে আপোনালোকৰ চিঅ' আছে আপোনালোকৰ ষ্ট্ৰাকচাৰটো এনেকুৱা যে চেয়াৰমেন থাকিব এজন চিঅ' থাকিব আৰু 5জন বিঅ'ডি 5জন প্ৰমোটাৰ আৰু এজন একাউণ্টেণ্ট আৰু এজন অফিচ এছিষ্টেণ্ট আৰু খেতিয়ক কিমান আছে আপোনালোকৰ খেতিয়ক নিয়াৰ about 1500 আছে আৰু খেতিয়কবিলাকক এতিয়া আপোনালোকৰ গাঁও পৰ্যায়ত এই 15 খেতিয়কৰ ওপৰত কোনো তেনেকুৱা থাকে নেকি গাঁওবিলাকত আমি এফআইজি বুলি এটা গোট গঠন কৰোঁ এই গাঁওখনত সেই এফআইজিৰ জৰিয়তে আমি আমাৰ কৃষিৰ যিখিনি সুবিধা যিখিনি ব্যৱস্থাটো এফআইজি থাকিব এফআইজি 10 20 30 40 তেওঁলোকে যিমান গঠন কৰে 50জনলৈকে থাকে গতিকে 20 এভাৰেজ 15 20জন বা 25জন মান থাকে সেই কেনেকুৱা এফআইজি কিমান আছে আপোনালোকৰ আমাৰ 50টা আছে 50টা আছে লিষ্টেড একেবাৰে গোটেই 50টা এফআইজিৰে আপোনালোকৰ এফপিচিটো হৈছে আমি সেইখিনি চোৱাচিতা কৰোঁ আচ্ছা তাৰপিছত আপোনালোকৰ বৰ্ড অফ ডাইৰেক্টৰত কিবা তেনেকৈ মাজে মাজে মিটিং বহে নেকি বহুত বহে আমাৰ সপ্তাহত এখন মিটিং থাকে কেনেকুৱা আলোচনা হয় তাৰপিছত আমাৰ যে এফআইজিবিলাকে কেনেকৈ কাম কৰি আছে আমাৰ অফিচটো কেনেকৈ চলি আছে আমি কিবা নতুন নীতি নিৰ্দেশনা কিবা ল'ব পাৰোঁ নেকি চৰকাৰৰ পৰা কিবা এনেকুৱা আছে নেকি যে নতুন কিবা আঁচনি নতুন কিবা সুবিধা গ্ৰহণ কৰাৰ কাৰণে কিবা যি ব্যৱস্থা আছে মানে যদি আমি পাইছোঁ সুবিধা তেতিয়াহ'লে সেইটো এটা ল'ব লাগে বুলি আলোচনা মিটিং এতিয়া আপোনালোকে প্ৰথমতে কৈছিল যে এগ্ৰি বিজনেছ কৃষি বাণিজ্যিকৰণ ক্ষেত্ৰত কি কৰিছে কৃষি বাণিজ্যিকৰণ চাওক আমাৰ যিবিলাক এফআইজি গোট আমি গঠন কৰিছোঁ গাঁৱে গাঁৱে সেইবিলাকক আমি আমাৰ জৰিয়তে আমাৰ এগ্ৰিকালচাৰ হওক এপাৰ্ট হওক কেভিকে হওক যিখিনি আমাৰ বীজ সাৰ আদি আমাক যোগান লৈছে সেইখিনি আমি এফআইজিৰ জৰিয়তে সেই গাঁওবিলাকত ফাৰ্মাৰবিলাকক দিছোঁ আৰু তেওঁলোকৰ যিটো উৎপাদন ধান মাছ যিটো উৎপাদন মচুৰ যিখিনি উৎপাদিত সামগ্ৰী এক্সেছ যিখিনি পৰিমাণ তেওঁলোকক লাগাতখিনি বাহিৰে যিখিনি মানে এক্সেছ হয় সেইখিনি আমি তেওঁলোকক উচিত মূল্য দি আমি কিনি আনো আৰু সেইখিনি কিনি আনি আমি মিলিং কৰি আমাৰ পেকেটিং কৰি আমি মাৰ্কেটত এৰি দি আছোঁ আমাৰ নিজা ব্ৰেণ্ড আছে উত্তৰণ ব্ৰেণ্ড নিজা ব্ৰেণ্ড গতিকে আপোনালোকে বজাৰখনক লক্ষ্য কৰি বজাৰখন লক্ষ্য কৰি আছোঁ আৰু সেইকাৰণে আমি সেই পদ্ধতিৰে আমি ডেইলি ধৰক আমাৰ 1 টন চাউল প্ৰডাক্ট হয় সেই টন চাউল আমি বাহিৰত পঠাই আছোঁ কৃষি যান্ত্ৰিকীকৰণ ব্যৱস্থা যেনে ট্ৰেক্টৰ পাৱাৰ টিলাৰ কম্বাইন হাৰ্ভেষ্টাৰ মৰণা মৰা যন্ত্ৰ ধান ৰোৱা ধান চপোৱা যন্ত্ৰ বীজ সিঁচা আদি যন্ত্ৰসমূহ চুবুৰীয়া কৃষকসকলে যাতে ব্যৱহাৰ কৰিব পাৰে তাৰে ব্যৱস্থা কৰি আহিছে উত্তৰণ এফপিচিয়ে কেতিয়াৰ পৰা কি কামত নিয়োজিত হৈ আহিছে আৰু কেনেধৰণৰ ফাৰ্ম মেচিনাৰীৰ ব্যৱস্থা কৰিছে সেই সম্পৰ্কে বুজ ল'বলৈ আমি লগ ধৰিছিলোঁ এফপিচিৰ কৰ্মকৰ্তা পিংকি কুমাৰক এফপিচি গঠনৰ আগৰ আৰু পিছৰ কামৰ নমুনা তথা মহিলাসকলে হাতত লোৱা কৃষি ব্যৱস্থা তথা কৃষি যান্ত্ৰিকীকৰণ সম্পৰ্কে পিংকি কুমাৰে এনেদৰে জানিবলৈ দিয়ে কৃষক উৎপাদক গোট সংস্থা এইটো লগত কেতিয়াৰ পৰা জড়িত হৈছে মই আপোনাৰ 2020ৰ পৰা জড়িত হৈছোঁ মানে 2 বছৰ হ'ল কি কাম কৰে আপুনি মই এতিয়া একাউণ্টটো চাই আছোঁ হয় আচ্ছা কওকচোন কি এই এফপিচি যিটো কৰিলে আপোনালোকে এই এফপিচিটো কি কাম কৰে আপোনালোকে আমাৰ এফপিচিৰ জৰিয়তে আমাৰ যিখিনি ফাৰ্মাৰ আছে তেওঁলোকক প্ৰথমতে যিখিনি উৎকৃষ্ট বীজৰ মানে কি প্ৰদান কৰা হয় তাৰপিছত তেওঁলোকক
সজাগতা সভাৰ জৰিয়তে কেনেদৰে বৈজ্ঞানিক পদ্ধতিৰে খেতিবিলাক কৰিলে তাৰ পৰা দুগুণে উৎপাদন কৰিব পাৰি আৰু তেওঁলোকৰ আয় দুগুণে বৃদ্ধি হয়। প্ৰধানমন্ত্ৰী যিটো কৃষকৰ আয় দুগুণীকৰণ তাক সফল কৰাৰ কাৰণে মাজে মাজে সজাগতা সভা সৃষ্টি কৰি তেওঁলোকক আহ্বান কৰা হয়। তাৰ জৰিয়তে আমাৰ যিটো কেবিকে কামৰূপৰ পৰা CHC আমাৰ ওচৰত আছে তাৰ পেডি ৰিলেটেড আমাৰ গোটেইখিনি মেচিনাৰী আমাৰ লগত আছে আৰু এইখিনি আমি সেই কৃষকসকলক কম দামত প্ৰদান কৰি তাৰ জৰিয়তে মানে মেচিনাৰীৰ জৰিয়তে যাতে তেওঁলোকে আয়টো বৃদ্ধি কৰিব পাৰে মেচিনাৰীৰ জৰিয়তে খেতি কৰি তাৰ ব্যৱস্থাও কৰা হয়। মানে কি কি মেচিনাৰী আছে আপোনালোকৰ? আমাৰ ওচৰত আছে আপোনাৰ প্ৰথমতে ভুই ৰোৱা যন্ত্ৰ আছে, পেডি ট্ৰান্সপ্লান্টাৰ, তাৰপিছত আমাৰ যিটো হাৰ্ভেষ্টিং কৰা হয় অৰ্থাৎ মিনি কম্বাইন হাৰ্ভেষ্টাৰ আছে, পেডি ৰিপাৰ আছে, তাৰপিছত আছে আপোনাৰ জিৰোটিল চিড ড্ৰিল আছে, তাৰপিছত পেডি ৰিপাৰ আছে আৰু এক্সেল ফ্ৰুট হিচাৰ আছে আৰু এইবিলাক আমি কৃষকক যোগান ধৰোঁ। মানে তেওঁলোকে লৈ যায় আপোনালোকৰ পৰা? হয়, আমাৰ পৰা লৈ যায়। তেওঁলোকে ভাড়া দিয়ে? তেওঁলোকে আমাক এটা ভাড়া দিয়ে, যিটো ভাড়া অন্য মানে বাহিৰত কিনিলে তেওঁলোকে বেছি দিব লাগে, কিন্তু যদি আমাৰ পৰা নিয়ে তেওঁলোকে কম মূল্যত পায়। কিন্তু বাহিৰত পাই জানো বিচাৰিলে এজন মানুহে যদি ৰিপাৰ বিচাৰে? প্ৰত্যেকটো নাপায়, কিন্তু ৰিপাৰ হয়তো কেতিয়াবা পায়। আচ্ছা, এতিয়া আপোনালোকৰ কিমান খেতিয়ক আছে? আমাৰ এনে আপোনাৰ 1800 মান ফাৰ্মাৰ আমাৰ লগত জড়িত হৈ আছে। তেওঁলোকে মূলতঃ কি খেতি কৰে? মানে আমাৰ মূলতে প্ৰধান হৈছে আপোনাৰ ধান খেতি, সেইকাৰণে আৰু আমাৰ ওচৰত ধানৰ লগত জড়িত প্ৰি হাৰ্ভেষ্টিঙৰ পৰা পোষ্ট হাৰ্ভেষ্টিঙলৈকে যিখিনি মেচিনাৰী দৰকাৰ আমাৰ গোটেইখিনিয়ে প্ৰায় আছে। মানে যিটো কমন চাৰ্ভিচ চেণ্টাৰৰ কথা ক'লে আপোনালোকে কমন? হয়, CHC কাষ্টম হিয়াৰিং চেণ্টাৰ। কাষ্টম হিয়াৰিং চেণ্টাৰত আপোনালোকৰ এই বস্তুখিনি আছে। হয়। এতিয়া আপোনালোকৰ যে এই 1800 খেতিয়ক আছে আৰু ধানক কেন্দ্ৰ কৰি আপোনালোকে কৰিছে, এতিয়া আপোনালোকে এই FPCটো হোৱাৰ পিছত আৰু আগত কিবা এটা ৰূপ সলনি হোৱা দেখা পাইছেনে? হয়, যথেষ্ট পৰিমাণে। প্ৰথমতে মই যেতিয়া আহিছিলোঁ ফাৰ্মাৰখিনিয়ে তেওঁলোকে এতিয়া বৰ্তমান তেওঁলোকে আমাক যিটো ফিডবেক দিয়ে তাৰ পৰা এইটো নিশ্চিতভাৱে গম পাব পাৰি, কাৰণ তেওঁলোকে এতিয়া এইটো গম পায় যে কিখিনি ধান কৰিলে বা কিমান দৰা খেতি কৰিলে কিমানখিনি মানে ফাৰ্টিলাইজাৰ ইউজ কৰিব লাগিব সেইটো আমাৰ জৰিয়তে তেওঁলোকে গম পায়, বা কেনেকুৱা ধৰণৰ বীজ কিনিলে তেওঁলোকে তাৰ পৰা মানে বেছি উৎপাদন পাব সেইটো তেওঁলোকে গম পায়। আৰু ইয়াৰ জৰিয়তে তেওঁলোকে বৰ্তমান ঘৰৰ যিটো আৰ্থিক অৱস্থা সেইটো বহু পৰিমাণে বৰ্তমান উন্নত দেখা পাইছোঁ। আচ্ছা, মহিলা এই এপিচিত মহিলা আহিছে নাই? 250 মহিলাই বৰ্তমান আমাৰ লগত জড়িত হৈছে। মানে 1800ৰ ভিতৰত 250 গৰাকী মহিলা? মানে আমাৰ 1800 যিটো ফাৰ্মাৰ আছে তাৰ কিছুমান আনৰেজিষ্টাৰ্ড ফাৰ্মাৰো আছে, হয়তো তেওঁলোকে যদি মানে 1000 টকা দিয়াও নাই তথাপি আমাৰ লগত তেওঁলোকে জড়িত হৈ আছে। আৰু আমাৰ লগত কি 250 লেডি জড়িত হৈছে, তেওঁলোক স্পেচিয়েলি আপোনাৰ উইভিঙৰ লগত জড়িত হৈছে। উইভিংটো আপোনালোকৰ এটা চেক্টৰ আছে? হয়, আছে। উইভিঙত কি কৰে তেওঁলোকে? মানে তেওঁলোকে কাপোৰ গামোচা, অসমীয়া গামোচা বা মেখেলা চাদৰ এইবিলাক বৈ আমাৰ ওচৰত দিয়ে আৰু আমি সেইবিলাক মানে তেওঁলোকক বায়াৰ চেলাৰ মৃত্যুত সহায় কৰি দিওঁ। মানে মিটিংহে, কিন্তু আপুনি বিক্ৰী কৰাত সহায় কৰে? বিক্ৰী কৰাত সহায়। ক'ত বিক্ৰী কৰে আপোনালোকে? মানে আমি তেওঁলোকক যোগাযোগ কৰি দিওঁ। আৰু FPO একোটাৰ বাবে নিৰ্দিষ্ট কিছুমান কৃষি সামগ্ৰী নিৰ্ধাৰণ কৰি লোৱা হয়। মূলতঃ যিটো অঞ্চলত যিটো সামগ্ৰী বেছিকৈ উপলব্ধ সেই সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰিয়েই তাৰ মূল্য সংযোজনৰ লক্ষ্য স্থিৰ কৰা হয়। উত্তৰণ কৃষি উৎপাদক কোম্পানীৰ নিৰ্বাচিত কৃষি সামগ্ৰীবিধ হৈছে ধান। ধানৰ বীজ নিৰ্বাচন, জাতৰ সাল সলনিৰ পৰা আৰম্ভ কৰি পথাৰ চহ কৰাৰ পৰা ধান চপাই ধানৰ পৰা চাউল উৎপাদন আৰু সেই চাউল সুন্দৰ পেকেজিং ব্যৱস্থাৰে বজাৰলৈ উলিয়াই দিয়াটোৱে হৈছে FPCটোৰ প্ৰধান কৰ্তব্য। এই কামটো কৰোঁতে FPCটোৰ বাবে বিভিন্ন দিশৰ পৰা চৰকাৰী সাহায্যৰ আৱশ্যক হ'ব পাৰে। সাধাৰণতে উৎপাদনৰ বাবে কাষ্টম হায়াৰিং চেণ্টাৰ আৰু বিপণনৰ বাবে কমন ছাৰ্ভিচ চেণ্টাৰৰ মাধ্যমত FPCসমূহক বিভিন্ন ধৰণে সাহায্য আগবঢ়োৱা হয়। উত্তৰণ FPCৰ ৰাইজ ভেলু চেইন ডেভেলপমেণ্ট সম্পৰ্কে FPCটোৰ অন্যতম BOD ভুৱনেশ্বৰ দাসে এনেদৰে কয়। আমি আপোনাৰ মেইনলি ধান আমাৰ আইজোং হয়। আইজোং আমি চাউলৰ ওপৰত বেছি গুৰুত্ব দিছোঁ, কাৰণ আইজোং চাউলটো খুব মানে মানুহে খাই খুব ভাল পায়। আমাৰ ইয়াতে মানে সাধাৰণতে আইজোংটো মানে উৎপাদন হয়, ৰঞ্জিত আইজোং আৰু আমাৰ যিটো মানে জহা বুলি কয় কলা জহাটো খুব ধুনীয়া হয়, চেণ্ট
পোৱা যায়, মানে বহুত দূৰৰ পৰাই চেণ্ট পোৱা যায়। কলা জহাটোৰ বহুত ডিমাণ্ড আমাৰ ইয়াতে। গতিকে FPC আপোনালোকে খেতিয়কবিলাকক এই এনেকুৱা ধৰণৰ খেতিবিলাক কৰিবৰ কাৰণে আমি উৎসাহিত কৰি আছোঁ। তাৰপিছত তেওঁলোকে খেতি কৰিছে ছাৰ। খেতি কৰাৰ পিছত উৎপাদন হোৱা ধানখিনি আপোনালোকে আমি মানে আমাক দিছে, আমি সেইখিনি আপোনাৰ ইয়াত আমি মিলিং কৰি ভেলিউডেশ্যন কৰি আমি তাক আকৌ মানে মাৰ্কেটত বিক্ৰী কৰিছোঁ। মানে ভেলিউডেশ্যন কেনেকৈ কৰিলে? মিলিং কৰিছোঁ, কৰি পেকেজিং কৰিছোঁ। কেনেকুৱা কি পেকেজিং কৰে? আমাৰ আপোনাৰ পেকেজিং আছে, আপোনাৰ 1 কেজিৰ পেকেট পায়, আমাৰ হাই কোৱালিটিৰ পেকেট পোৱা যায়, নৰ্মেল পেকেট পোৱা যায়, আমাৰ 2 কেজিৰ পেকেট পোৱা যায়, 5 কেজিৰ পেকেট আছে, 10 কেজিৰ পেকেট আছে, 25 কেজিৰ পেকেট আছে। আৰু লগতে আমি চাউলটোক আমি পিঠাগুড়িও কৰি মানে তাক ভেলিউডেশ্যন কৰিছোঁ। আচ্ছা, এতিয়া মোটামুটি আপুনি আইজোং চাউলৰ কথাটোৱে যদি কওঁ, হয়, আপোনালোকে যিটো ব্ৰেণ্ডিং কৰিছোঁ উত্তৰণ ব্ৰেণ্ড, উত্তৰণ ৰাইচ, উত্তৰণ পিঠাগুড়ি। হয়। আচ্ছা, এতিয়া এই যে ব্ৰেণ্ডিং কৰাৰ পিছত আপোনালোকে বজাৰলৈ উলিয়াই দিছে। হয়। মূলত এনে সাধাৰণতে কৰা আইজোঙৰ দাম 1 কেজি দাম আৰু আপোনালোকে যিটো ব্ৰেণ্ডিং কৰি পেকেজিং কৰিলে তাৰ দামৰ মাজত পাৰ্থক্যটো কেনেকুৱা থাকে? কিমান টকাত বিক্ৰী কৰে 1 কেজি? মানে বেছি ডিফাৰেঞ্চ নহয়। তথাপিতো 1 কেজি চাউলৰ দাম কিমান? 1 কেজি চাউলৰ দাম 30 ৰুপিজ। 30 ৰুপিজ। তাৰমানে খেতিয়কক আপোনালোকে কেনেকৈ দিয়ে? ধানটো কিনি লয়? আমি খেতিয়কক আমাৰ পৰা যিটো মানে বীজ লয় খেতিয়কে খেতিটো কৰিলে, আৰু তেওঁলোকক আমি এনেকুৱাকৈ হেৰি কৰোঁ যে খেতিটো কেনেকৈ কৰিব লাগিব। পুৰণা পদ্ধতিত খেতিটো কৰিলেতো মানে তেখেতে চলিব নোৱাৰিব। আৰু আমাৰ প্ৰধানমন্ত্ৰীৰ যিটো লক্ষ্য আছে যে মানে 2024 ভিতৰত খেতিয়কৰ আয় দুগুণ কৰিব লাগিব। দুগুণ কৰিব লাগিলে পুৰণা পদ্ধতিত যেতিয়া নহ'ব, আমাৰ ইয়াতে কাষ্টম হেয়াৰিং চেণ্টাৰ আছে। কাষ্টম হেয়াৰিং চেণ্টাৰৰ দ্বাৰা আমি প্ৰথমতে তেখেতসকলে মানে ভুঁইটো কেনেকৈ ৰুব, হাতেদি ৰুলে যে মানে লেবাৰেদি কৰিলে বহুত খৰচটো বেছি হয়। আমাৰ ইয়াতে আপোনাৰ ট্ৰেন্সপ্লেণ্টাৰ আছে, ট্ৰেন্সপ্লেণ্টাৰেদি আমি খেতিটো কৰাৰ ব্যৱস্থা কৰি দিওঁ। তাৰপিছত আমি কাটাৰ কাৰণে আমাৰ মিনি কম্বাইন হাৰ্ভেষ্টাৰ আছে। কম্বাইন হাৰ্ভেষ্টাৰেদি আপোনাৰ এনে এবিঘা মাটি যদি কাটিব লগা হয় মানে 3টা লেবাৰ 2 দিন লাগে। তো কম্বাইন হাৰ্ভেষ্টাৰেদি কাটিলে আপোনাৰ 1 ঘণ্টাত আপোনাৰ 2 বিঘা মাটি কাটা যায় আৰু খৰচটো বহুত কম হৈ যায়। য'ত আপোনাৰ ধৰক 2,500 টকা পৰে লেবাৰেদি কৰিলে, আমাৰ মেচিনেদি কৰিলে ধৰক 1,000-1,200 টকাৰ ভিতৰত হৈ যায়। ঠিক আছে। তাৰপিছত চপোৱাৰ পিছত ধানটো আপোনালোকে কিনি ল'লে। তেখেতসকলৰ যিখিনি প্ৰয়োজন সেইখিনি ৰাখি যিখিনি এক্সিজ হয় সেইখিনি আমাৰ তাত বিক্ৰী কৰে। আমাৰ যিখিনি আপোনাৰ ৰেজিষ্টাৰ ফাৰ্মাৰ আছে, ফাৰ্মাৰখিনি আমাৰ তাত বিক্ৰী কৰে। আৰু বিক্ৰী কৰাৰ মূলতে আমি বেলেগতকৈ আমি তেখেতসকলক দামটো বেছিকৈ দিওঁ। বেলেগে ধৰক বেপাৰীয়ে যদি ধৰক 550 টকা দিয়ে, আমি 620, 650 সেনেকুৱাকৈ কিনো। কাৰণ আমাৰ যাতে খেতিয়কখিনি আমাৰ ৰেজিষ্টাৰ ফাৰ্মাৰ হয়, তেখেতসকলে মানে কষ্ট কৰিছে, আমাতকৈ বেলেগতকৈ আমাৰ তাত আমি বেছিকৈ দিলেহে তেখেতসকলে মানে উচিত মূল্যটো পাব। বজাৰ মূল্যতকৈ বেছিকৈ আমি দিওঁ। তাৰপিছত আপোনালোকে ব্ৰেণ্ডিং কৰি আপোনালোকে বিক্ৰী কৰিলোঁ। ক'ত বিক্ৰী কৰে? আমি এইটো আমি গুৱাহাটীত বিক্ৰী কৰোঁ। ৰেলৱে কপাৰেটিভত আমি দি আছোঁ, 3টা ৰেলৱে কপাৰেটিভত দি আছোঁ। আমি এতিয়া বামুণী মৈদানত দি আছোঁ, আপোনাৰ পাণবজাৰ আপোনাৰ ৰেলৱে কপাৰেটিভত দি আছোঁ, আপোনাৰ উত্তৰ গুৱাহাটীত দি আছোঁ, গুৱাহাটী ৰিফাইনেৰী কপাৰেটিভত আমি দি আছোঁ চাউল। আৰু আপোনাৰ যে মিড ডে মিল যি আছে আপোনাৰ অক্ষয় পাত্ৰত আমাৰ ইয়াৰ পৰা পাৰ ডে আপোনাৰ 1 টনকৈ চাউল গৈ আছে। আমাৰ পৰা পিঠাগুড়ি আমি দি আছোঁ, মানে অৰ্ডাৰ অনুযায়ী পিঠাগুড়ি দিওঁ। আমাৰ ইয়াৰ পৰা আমি ভাৰ্মি কম্পষ্ট আছে, আমাৰ ভাৰ্মি কম্পষ্ট আছে। আপোনালোকে মানে বিভিন্ন ধৰণৰ প্ৰডাক্ট বিক্ৰী কৰে। হয়। কিন্তু তাৰ পৰাতো আপোনাৰ লাভ আহে। লাভৰ অংশ ক'ত যায়? মানে FPC একাউণ্টত যায়। লাভৰ অংশখিনি FPC একাউণ্টত যায়। আকৌ সেই মানে যিখিনি লাভ হয় সেইটো আপোনাৰ বছৰৰ মূৰত আমি সেইটো খেতিয়কৰ মাজত ডিভিডেণ্ড দিওঁ। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন
হ'ব पाम পাৰে। ऑयल का उत्पादन हो सकता है। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।